নমস্কাৰ, মই ৱাছিমকে কৈছোঁ ব্ৰেকনেল ইংলেণ্ডৰ পৰা। আজি মই কি ক'ব কৈছোঁ জুবিন বা জুবিন দা যিটো আদৰ্শ আছিল আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। আমিতো কোনো সকলোৱে জুবিনৰ নিচিনা বা জুবিন দাৰ নিচিনা গান গাব নোৱাৰোঁ আৰু কথাবোৰ তেনেকৈ প্ৰকাশো কৰিব নোৱাৰোঁ কিছুমান কথা, কিন্তু আমি কেনেকৈ তেখেতৰ আদৰ্শবোৰ আগুৱাই লৈ যাব পাৰোঁ আমি সকলোৱে তাকেই ক'বলৈ লৈছোঁ। জুবিনে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। আৰু সঁচাই মুক্ত আছিল। সেইকাৰণে তেওঁৰ অন্তৰখন ইমান বিশাল আছিল, পৰিধিবিহীন আছিল। সকলো মানুহক আঁকোৱালি ল'ব পাৰিছিল। গছ গছনি, চন্দ্ৰ তৰা, কুকুৰ মেকুৰী সকলো জীৱ জন্তুক আঁকোৱালি লৈছিল এখন বিশাল অন্তৰে। বুকুত সদায় এডাল বিপ্লৱৰ লেলিহান শিখা জ্বলি আছিল, প্ৰেমৰ শিখা। তেওঁ সকলোৰে কাৰণে কৰিছিলে, লগত যিমান আছিলে সকলো আনসকলক দি গৈছিল। যিমানে পইচা আছিল তেওঁ আনক কেতিয়াও সংকোচ নকৰিছিল দিবলৈ। জুবিনৰ অকল গানেই নহয়, গানতকৈও তেখেত বহুত ওপৰত। গতিকে আমি এতিয়া সেই আদৰ্শবোৰ কেনেকৈ লৈ যাম, আৰু আনন্দৰ যিটো আদৰ্শ, আমাৰ আনন্দৰো আদৰ্শ আছিল যে আমি সমাজৰ কিছুমান বান্ধোনৰ পৰা মুক্ত হৈ, সমাজে আমাক যিবোৰ পিঞ্জিৰাত দিয়ে তাৰ পৰা মুক্ত হৈ স্বাধীনভাৱে পৃথিৱীখন চাবলৈ, সকলোকে আঁকোৱালি ল'বলৈ। তোমালোকে দেখিছিলা আগতে এটা টি চাৰ্ট আছিল আনন্দৰ, আমি কৈছিলো আমি অন্ত জীৱ, আৰু তাত সকলো জীৱ জন্তুক মানুহ আৰু সকলোকে ধৰি আছিল। তাৰমানে আমি সকলোৱে একেই, সেয়াও আনন্দৰ উদ্দেশ্য। আৰু জুবিন দাই বা জুবিনে সেই উদ্দেশ্যক এটা নতুন মাত দিলে, এটি নতুন কণ্ঠ দিলে, যি কণ্ঠ গোটেই অসমতে কোটি কোটি মানুহৰ মাজত বিয়পি পৰিল। অকল অসমতে নহয়, গোটেই পৃথিৱীতেই বিয়পি পৰিল এই কণ্ঠ। একেই কথা ক'লে, প্ৰেমৰ কথা। আমি যদি চাওঁ পৃথিৱীৰ ব্যক্তিসকলে যিসকলে সকলোবোৰ সলনি কৰি দিছিল, তেওঁলোকৰ বুকুত আমি সেই একেই প্ৰেমেই দেখিম। মহাত্মা গান্ধী উদাহৰণ, বুদ্ধ উদাহৰণ, বা আন কোনোবা অন্তৰত আছিল এখন বিশাল প্ৰেম, সকলোকে আৱলি ধৰা। আৰু আমি তাকেই আগবঢ়াই লৈ যাব লাগিব। আমি লৈ যাব লাগিব, নতুন প্ৰজন্মই লৈ যাব লাগিব সেই আদৰ্শ, সকলোকে আঁকোৱালি লৈ যোৱাৰ আদৰ্শ। কিন্তু তাতে এটা সমস্যা আছে। সকলোৰেতো অন্তৰ ইমান বিশাল নহয়, সকলোৰে অন্তৰেতো সকলোকে আঁকোৱালি ল'ব নোৱাৰে। সকলোৱেতো নিজৰ লৈ চিন্তা নকৰি সকলোবোৰ পইচা দি দিব নোৱাৰে। তো আমি কেনেকৈ লৈ যাম সেয়া? সদায় আমি মানুহবোৰে এটা সংকোচ ভাৱ থাকে, মই এই ভাৱটো থাকে, যিটোৰে আমাক জুবিনৰ সেই বিশালতাৰ পৰা আঁতৰাই এটি সংকোচ কিবা এটা সৰু কিবা এটা লৈ সৃষ্টি কৰে। আমি এই পিঞ্জিৰত আবদ্ধ সেই সৰুটোৰ পৰা সেই বিশাল জুবিনৰ মইটোলৈ আমি কেনেকৈ যাম? আমি যিমানেই কিতাপ পঢ়ো, যিমানেই আমি চেষ্টা কৰোঁ, চেষ্টা কৰিলে আমাৰ মনটো বিশাল হৈ যাব নোৱাৰে কেতিয়াও। আমি যদি কিতাপ পঢ়ো, আন কিবা কৰোঁ, আমাৰ মনটো হয়তো সেই বিশালতাক ঢুকি নাপাব। জুবিনৰ হয়তো সেইটো স্বাভাৱিকতে আছিল, সেই বিশালতাটো আছিলে। আমি সেই বিশালতাক ঢুকি পাবলৈ, আৰু সেই বিশালতা সকলোৰে মাজত আছে, আমি মাত্ৰ তাক উপলব্ধি নকৰোঁ। এবাৰ যদি সেই বিশালতাটোক উপলব্ধি কৰোঁ, তেতিয়াহ'লে আমাৰো মনটো ইমান বিশাল হৈ যাব, আমি লোকৰ দুখত দেখি আমাৰো অশ্ৰু ওলাব। আমিও নিজৰ সকলোবোৰ দিবলৈ চেষ্টা কৰিম আনৰ সুখৰ কাৰণে, নিজৰ সুখৰ কথা নাভাবি। আৰু সেইটো হ'বলৈ হ'লে আমাৰ মনটোক চাব লাগিব।
আমাৰ মনটোক চাব লাগিব, যেনেকৈ মনটোৰ মাজত নতুন নতুন ভাৱবোৰে কেনেকৈ বিশালতাক বাধা দি ৰাখিছে। আমি স্বাভাৱিকতেই সঁচাই অতি বিশাল, কিন্তু আমাৰ মনটোৰ বিভিন্ন ভাৱধাৰাই আমাক সংকীৰ্ণ কৰি ৰাখে। এটা মই সৰু এটা ভাৱ, এটা সৰু মই স্বাৰ্থপৰ ভাৱ এটাই অনগল কথা কৈ থাকে। এইটো মোক লাগে, মোক এইটো লাগে, এইজন মানুহ বেয়া, এইজন মানুহ ভাল, এটাই অনবৰত কথা কৈ থাকে। আমি সেই কথা কৈ থোৱাটোক উপলব্ধি কৰিব লাগিব। আমি উপলব্ধি কৰিব লাগিব যে সেই কথা কৈ যে আছে আমাৰ মনৰ মাজত, সেয়া মই নহয়। আমাৰ মনটো আচলতে সেই কথা কোৱাতকৈও বহুত বেছি বিশাল। ইমানেই বিশাল যিয়ে সকলো মানুহ, সকলো জীৱ জন্তু, চন্দ্ৰ, সূৰ্য, তৰা সকলোকেই আৱৰি ধৰে। ঠিক জুবিনৰ দৰে। জুবিনে প্ৰকাশ কৰিলে সেয়া গানৰ মাধ্যমে। জুবিনে প্ৰকাশ কৰিলে সেয়া নানা কথাৰে ষ্টেজৰ পৰা, বিভিন্ন ভাষাৰে, যি ভাষা নতুন প্ৰজন্মই বুজি পায়, যি ভাষা সকলোৱে বুজি পায়, সেই ভাষাৰে প্ৰকাশ কৰিলে। গতিকে জুবিনৰ আদৰ্শ আমি লৈ যাবলৈ হ'লে আমাৰ মনটোক চাব লাগিব। কেনেকৈ আমি বিশাল সেই মনটোক আমি সংকীৰ্ণ কৰি ৰাখিছো। তেতিয়াই মনটো বিশাল হৈ যাব, আমাৰ নিজস্ব স্বাৰ্থবোৰ লাহে লাহে কম হৈ যাব। আমি আনক দিবলৈ চেষ্টা কৰিম। দিবলৈ ধন নালাগে, দিবলৈ আমাক একো বস্তুও নালাগে। আমাৰ যদি ধন আছে, নিশ্চয় আমি ধন আনক দিব লাগিব, যাৰ প্ৰয়োজন আছে। আমি কোনোবাই ভোকাতুৰক আমি খোৱা যদি আছে আমাৰ ওচৰত, আমি তেওঁলোকক দিব লাগিব। আৰু যদি একো নাই, এটি মৰমৰ হাঁহি, এষাৰ মৰমৰ মাতেই বহু দূৰলৈ লৈ যায়। জুবিনে অসমৰ কোটি কোটি মানুহৰ হৃদয়খন একেবাৰে গলাই থৈ গ'ল। কোটি কোটি মানুহৰ অশ্ৰু উলিয়াই থৈ গ'ল। ই সম্ভৱ নহয় এজন সাধাৰণ মানুহৰ কাৰণে। এটি অসম্ভৱ কাম সম্ভৱ কৰি গ'ল। সকলো মানুহক যেন জুত খুৱাই থৈ গ'ল। সকলো ধৰ্ম, ভাষা অবিহনে সকলোকে একগোট কৰি দিলে। সকলোৱে একেলগে কান্দিলে, হয়তো কান্দিয়ে আছে। এয়া কাম ইমান সহজ নহয়। আৰু ইয়াকে আমি লৈ যাব লাগিব আগবঢ়াই। সেইখনে এখন সমাজ, সেইখনে এখন প্ৰকৃত সমাজ, যিখন জুবিনৰ সমাজ, প্ৰেমৰ সমাজ, যাত কোনো সৰু বৰ নাই, জাতি ভেদৰ পাৰ্থক্য নাই, ধৰ্মৰ কোনো পাৰ্থক্য নাই। এখন সমাজ গঢ়ি তুলিলে, এখন প্ৰেমৰ সমাজ। জুবিনে নিজৰ জীৱন কালত যিমান গানৰ থ্ৰুৱেদি গঢ়ি তুলিলে, মৃত্যু সিমানেই আমাক শিকালে। সকলো মানুহক একেলগ কৰি তোলে, প্ৰেমেৰে বান্ধি তোলে। গতিকে আমি সেই জুবিনৰ প্ৰেমৰ আদৰ্শবোৰ আগুৱাই লৈ যাব লাগিব। তাৰ কাৰণে আমি নিজৰ মনটোক চাব লাগিব। মনটোৱে কেনেকৈ সেই প্ৰেমৰ পৰা আঁতৰাই আমাক কোনোবা হিংসা আৰু কিবা সৃষ্টি কৰে। তাকেই ক'লো, আকৌ কম, মই জুবিনৰ কথা বাৰে বাৰে কম। এতিয়া দেখিছে আপোনালোকে, আনন্দত আমি লিখিছো জুবিনৰ কথা, জুবিনৰ ফটো, জুবিনৰ চিত্ৰ, যাক আমাক সদায় মনত পেলাই যায় জুবিনৰ আদৰ্শৰ কথা। আৰু সেই আদৰ্শতে আমি খোজকাঢ়ি যাব লাগিব। এখন প্ৰেমৰ সমাজ গঢ়ি তুলিব লাগিব। আমাৰ নিজৰ অন্তৰৰ ভিতৰত প্ৰেম, আৰু সেই প্ৰেম আমি আনক বিলাবলৈ চেষ্টা কৰিব লাগিব। আমি নিজৰ মনটোক চাব লাগিব। ঠিক আছে, ধন্যবাদ।